যে মিছা বস্তু কিছুমান লোকৰ কিছুমান ক্ৰেডিট নিজে টানি আনি পেলাই দেখুৱাটো যোন নিজে প্ৰথমতে ফেক যোনে প্ৰথমতে আৰম্ভণিটোৱে মিছা সেইসকলে তোমালোকক সঁচা ৰাস্তাত কেতিয়াবা দেখুৱাব পাৰিব জানো কেতিয়াও নোৱাৰে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ পৰা ৩-৪ বছৰ আগতে যেতিয়া ইউটিউবত ভিডিঅ' বনাবলৈ আৰম্ভ কৰিছিলোঁ বা ক্লাছবোৰ মাষ্টাৰ ডিগ্ৰী এণ্ট্ৰেন্স বা বিভিন্ন ধৰণৰ এণ্ট্ৰেন্সবোৰ বা আমাৰ অসমৰ এণ্ট্ৰেন্স পৰীক্ষাবোৰ বা ক্লাছ 11-12 যেতিয়াই ভিডিঅ' বনাবলৈ আৰম্ভ কৰিছিলোঁ এটা ডিচিশ্যন তেতিয়াই লৈছিলোঁ যে কেতিয়াও কোনো ধৰণৰ কাকো সমালোচনা কৰা ধৰণৰ ভিডিঅ' কাকো একো কোনোবাই কি কৰিছে কি নকৰিছে তাৰ ওপৰত একো কণ্ট্ৰভাৰ্চি থকা ভিডিঅ' আমাৰ চেনেলত কেতিয়াও আপলোড নকৰোঁ বুলি কৰাও নাছিলোঁ কেতিয়াও তেনেকুৱা ধৰণৰ তোমালোকে যদি আমাৰ চেনেলটো খুচৰি চোৱা দেখা পাবা কেৱল সদায় পঢ়া ৰিলেটেড কণ্টেণ্ট আগবঢ়াই আহিছোঁ সদায় প্ৰতিটো ক্ষেত্ৰতে বা কিবা আমাৰ ইনফৰ্মেটিভ ভিডিঅ'বোৰ কিন্তু আজি অলপ দিনৰ পৰা কেইদিনমানৰ পৰা বিশেষকৈ কিছুমান কথা ন'টিছ কৰিছোঁ কিছুমান পাৰ্টিকুলাৰ মানুহৰ বিষয়ে বা মানুহে কেনেকুৱা ধৰণৰ কণ্টেণ্ট আগবঢ়াইছে যিখিনি মানুহ শিক্ষাৰ লগত জড়িত কেতিয়াও শিক্ষকৰ বিষয়ে সমালোচনা কৰা ভিডিঅ' নিদিওঁ বুলি আমি সদায় প্ৰতিশ্ৰুতিবদ্ধ আছিলোঁ কিন্তু আজি ভিডিঅ'টো দিব গৈ আছোঁ কিছুমান মানুহৰ কাৰণে যিসকল কাৰণ আমি ডিচিশ্যন লৈছিলোঁ যে শিক্ষকৰ বিষয়ে কেতিয়াও কণ্ট্ৰভাৰ্চি থকা ভিডিঅ' নিদিওঁ কাৰণ সকলো শিক্ষকে শুদ্ধ বুলি মই ভাবিছিলোঁ বা ভাবোঁ কিন্তু আজি ভিডিঅ'টোত দিম শিক্ষকৰূপী কিছুমান মানুহৰ কথা যিসকলক এতিয়া বৰ্তমান তেওঁলোকৰ যিখিনি কাৰ্যকলাপ যিখিনি কাম কৰি আছে তেওঁলোকে সঁচাই শিক্ষক নে সেই বিষয়েও প্ৰশ্ন উদয় হৈছে ক'বলৈ গৈ আছোঁ তোমালোকে প্ৰথমতে চাবা আমাৰ অসমত যিসকলে এতিয়া ধৰা আমি এডুকেশ্যন লাইনত ধৰা বহুত প্ৰায় কিমানখিনি ছাত্ৰ ছাত্ৰীক পঢ়াই আছোঁ আজি ৩-৪ বছৰ বা অফলাইনত আজিৰ পৰা কিমান বছৰৰ পৰা ৭-৮ বছৰৰ বেছি হৈ গ'ল ল'ৰা ছোৱালীক পঢ়াই আছোঁ গতিকে কোনে কেনেকুৱা ধৰণৰ পঢ়ায় অসমত কোনে পঢ়োৱা ভাল চেনেল আছে বা কোনে অনলাইন প্লেটফৰ্মতো পঢ়া শুনা পঢ়ায় এটা মানে আমাৰ এটা ধাৰণা থাকে বা আমি জানো আৰু গতিকে তেনেকুৱা ক্ষেত্ৰত ধৰা নাম ল'ব গ'লে ভাল ডাঙৰ যিকেইটা বেছি ছাবস্ক্ৰাইবাৰ থকা চেনেল বা বহুত দিনৰ পৰা তেওঁলোক লাগি আছে ধৰি লোৱা লেটছ এপ্ৰ'চ জ্ঞানম টিউশ্যন বা তেনেকুৱা ডাঙৰ ধৰা যিকেইটা চেনেল ঠিক আছে বৰ ধুনীয়াকৈ তেওঁলোকে আগবঢ়াই নিছে তাত জড়িত ময়ো আজিৰ পৰা ৩-৪ বছৰমান আগতে জড়িত হ'লোঁ আমি ধুনীয়াকৈ কাম কৰি গৈছোঁ নিজৰ ভাগত নিজে কৰি গৈছোঁ সকলোৱে নিজৰ যিখিনি জানে ষ্টুডেণ্টক জনাবলৈ চেষ্টা কৰিছে সেইমতে ৰিজাল্টটো ল'ৰা ছোৱালীখিনি যথেষ্ট ভাল হৈছে অকল আমাৰ বুলিয়ে নহয় যিসকলে ধৰা ভালদৰে নিজৰ মনৰ পৰা কামখিনি কৰি গৈছে ধুনীয়াকৈ কৰি গৈছে কিন্তু কিছুমান নতুনকৈ মানে যে এটা ৱৰ্ড যে কয় যে পাবত গজা বুলি যে ওপৰতে যে সৰি পৰা যায় কিছুমান যে এটা হিন্দী ডাঙৰ প্লেটফৰ্ম আৰু অল অভাৰ ইণ্ডিয়াতে সকলোৰে নাম আছে ইমান ডাঙৰ এটা চেনেল হয় যিটো চেনেল বুলি ক'লে আৰু গোটেইখন ধৰা চবেই চিনি পায় কিন্তু তেওঁলোকৰ নাম লৈ পেলাই কেইটামান সৰু সুৰা কেইটামান বুলিয়ে মুখৰ পৰা ওলাই গৈছে কেইজনমান মানুহে মিলি পেলাই মানে সেই প্লেটফৰ্মটোৰ নামটো ইউজ কৰি পেলাই এনেকুৱা ধৰণৰ ঠিকে আছে পঢ়াব খুজিছে বেলেগৰ নাম ইউজ কৰি নিজে বেলেগৰ পিঠিত বন্দুক থৈ পেলাই গুলিয়াবলৈ খুজিছে নিজে কিবা আগবাঢ়ি যাবলৈ চেষ্টা কৰিছে বেলেগৰ পিঠিত বন্দুকটো থৈ ঠিকে আছে কিন্তু এই যে মিছা ল'ৰা ছোৱালীক যে প্ৰতাৰণা কৰা কিছুমান ভিডিঅ' কিছুমান ল'ৰা ছোৱালীক বিপথে পৰিচালিত কৰা ভিডিঅ' আমাৰ মানে আজি কেইদিনমানৰ পৰা মই ইমান চাই থাকিবলৈ সময় নহয় বা চাই থকা নাযায় কিন্তু আজি ৰাতিপুৱা মোক ভাইটি এজনে আৰু কেইজনমান ষ্টুডেণ্টে এইকেইদিন কৈ আছিলে ছাৰ আপুনি চাবচোন আমুক চেনেলটোত কি কৰি আছে ইহঁতে যে পৰীক্ষালৈ এমাহ আগত থকাৰ এমাহৰ আগত ভিডিঅ' চেনেল এটা ইউটিউব চেনেল এটা খুলি লৈ পেলাই কিবা নাচ গান ছানগ্লাছ পিন্ধি লৈ পেলাই তাৰপিছত মোলৈ এটা লিংক এটা পঠিয়ালে তাৰপিছত দেখিলোঁ আৰে কথাচোন হাহাকাৰ কথাচোন এটা সাংঘাতিক কথা সেয়া মোক তোমালোকক এটা দেখুৱাই দিওঁ ৰ'বা ভিডিঅ' এটা চাবা দেই লাইভ ক্লাছৰ নমুনা চাবা দেই এনেকুৱা এটা ভিডিঅ' চাবাচোন দেই কৃতিকাই শশাংকক বহুত খং কৰি আছে কৃতিকাই কৈছে যে শশাংক কালি তুমি মোক তোমাৰ বয়ফ্ৰেণ্ড বুলি কিয় কৈছিলা ও মাই গড এয়া সায়েন্সৰ পঢ়াই বুলি এয়া সায়েন্সৰ পঢ়াই যে বয়ফ্ৰেণ্ড বুলি কোনে কাক বয়ফ্ৰেণ্ড ক'লে কোনে কাক গাৰ্লফ্ৰেণ্ড ক'লে এয়াই চলি আছে এইবিলাক মানে কি ক'বা দেখিছা এতিয়া বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ডৰ সায়েন্সৰ ক্লাছত যদি পঢ়াব গৈ পেলাই যদি বয়ফ্ৰেণ্ড কোন গাৰ্লফ্ৰেণ্ড কোন সেয়া বিচাৰিব যায় তেওঁলোকৰ চোৱা তোমালোকক এনেকুৱাকৈ দেখুৱাই আছে আজি যদি তোমালোকে মেট্ৰিকৰ ৰিজাল্টটো চোৱা ল'ৰা ছোৱালীৰ দেখিবা তোমালোকৰ যেন মানে অসমত বাকী কলেজবোৰ যিবোৰ কলেজত গভৰ্ণমেণ্ট কলেজত পঢ়িছে বা গভৰ্ণমেণ্ট স্কুলত পঢ়িছে তেওঁলোকৰ টিচাৰসকলেতো একো পঢ়ুৱাই নাই কেৱল এই অনলাইন যিটো কালি পৰহি যিটো চেনেল গ্ৰহ কৰি উঠিছে পৰীক্ষাৰ কেইদিনমান আগতে দেখিবাই চেনেলটোৰ নামেই তোমালোকে মই দেখুৱাই দিওঁ এইটো কিবা কি ফিজিক্স কিবা PW কি
9, 10 আছাম, ক'ৰবাৰ 11, 12, ক'ৰবাৰ কিবা ছায়েন্স, ক'ৰবাৰ আৰ্টছ, ক'ৰবাৰ কমাৰ্চ, ক'ৰবাৰ এণ্টাৰটেইনমেণ্ট, ক'ৰবাৰ নাচ গান, তোমাৰ মানে দেখিলে এইটো সঁচাই কিবা এণ্টাৰটেইনিং বস্তু কৰি আছে নে পঢ়াৰ লগত। মানে এটাই ক'বলৈ বিচাৰিছোঁ, যদি কাম কৰিব আছে ভালকৈ কৰক, হয় নাই? কিন্তু মিছাকৈ এটা ক'ৰবাৰ পৰা আনি পেলাই ক'ৰবাৰ টিচাৰ যাৰ মুখত ভালকৈ হিন্দীটোৱে নুফুটে, যাৰ মুখত ভালকৈ অসমীয়াও নুফুটে, তেনেকুৱা ধৰণৰ কিছুমান মানুহ আনি পেলাই এনেকুৱা ধৰণৰ বস্তু কিছুমান কৰি আছে, মানে খুব এটা ল'ৰা ছোৱালীখিনি, অসমৰ ল'ৰা ছোৱালীখিনি বিপথে পৰিচালিত কৰি আছে। হিন্দী অল অভাৰ ইণ্ডিয়াত যি কৰে কৰক, কিবা সঁচা কথা মিছা কথা আমি সেইবোৰ দিবলৈ চাবলৈ নাযাওঁ। এতিয়া সেইবোৰতো ওলাই থাকে, এক্সপ'জ হৈ থাকে, ইউটিউবত বিচাৰিলে তোমালোকে এক্সপ'জ ভিডিঅ' ধেৰ পাবা তেনেকুৱা। কিন্তু অসমৰ ল'ৰা ছোৱালীখিনি এটলিষ্ট যিসকলে অসমৰ মানুহ, তোমালোকে বা আপোনালোকে এটলিষ্ট এই অসমৰ ল'ৰা ছোৱালীখিনি বিপথে পৰিচালিত নকৰিব। এই সৰু সৰু ল'ৰা ছোৱালীকেইটাক 9, 10ৰ ল'ৰা ছোৱালীকেইটা যিকেইটাই ধৰক গভৰ্ণমেণ্ট স্কুলত পঢ়িছে, যাৰ অকণমান অভাৱ অনাটন আছে, তেওঁলোকক এটা কিবা পইচা পাতি দিম, কিবা দিম, পঢ়াৰ খৰচ বহন কৰিম, ৰেষ্টুৰেণ্টত খুৱাম, এনেকুৱা ধৰণৰ ভিডিঅ'ত দেখুৱাই দিম, গোটেই অসমত তুমি নাম জনা যাবা। হয়, ল'ৰা ছোৱালীকেইটাকো কৈছোঁ, তোমালোক ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ নাম নকওঁ, কাইলৈ যদি কিবা এটা বিপদত পৰি যোৱা, কোনোবাই যদি তোমালোকক কৈ দিয়ে যে তোমালোকে মিছা এটা ফেক কিয় তোমালোকে ইনফৰমেশ্যন বিয়পাই আছা, বা এনেকুৱা ধৰণৰ যদি তোমালোক বিপদত পৰিলে, কিন্তু এই মানুহকেইটাই প্ৰথমতে পলাই যাব। এই মানুহকেইটা কিন্তু এই প্লেটফৰ্মকেইটা প্ৰথমতে পলাই গুচি যাব। তোমালোক তেনেকৈ বিপদত পৰি যাবা, কিন্তু এই মানুহকেইটা যোনে যাৰ হৈ তোমালোকে ওকালতি কৰি আছা, কিবা কিবি এইবোৰ যি দেখিলে তোমালোকে আচৰিত পাবা। দেখা পাইছে চাগে, মই দেখুৱাই দিছোঁ, দেখিছা কি PW 9, 10 আছাম। আমি 9, 10 নপঢ়াওঁ, আমি 11, 12 বা ডিগ্ৰী লেভেলটো পঢ়াওঁ। কিন্তু সৰু সৰু ল'ৰা ছোৱালীখিনিক যে এই যে বিপথে পৰিচালিত কৰি আছে, যিসকলে কৰি আছে, তেওঁলোকৰ বা এডুকেশ্যনেল কোৱালিফিকেশ্যনটো কিমান তোমালোকক দেখাব পাৰিব। নিজে মেট্ৰিকত, হায়াৰ ছেকেণ্ডেৰীত ডিগ্ৰী ক'ৰ পৰা কৰিছে, কিমান পজিশ্যন পাইছে অসমৰ ভিতৰত, কিমান ৰেংকত পাছ কৰিছে, দেখাব পাৰিব নেকি? মই জানো যে তেওঁলোকে নোৱাৰে, কাৰণ তেওঁলোকে নিজে গম পাই যাব যে, ষ্টুডেণ্টে গম পাই যাব যে তেওঁলোক কোনটো লেভেলৰ। আৰু আপোনালোকক আৰু এটা কথা কওঁ, আপোনালোকে যিটো স্মাৰ্টলি যিমান ধুনীয়াকৈ এনেকুৱাকৈ দেখুৱাইছে যে মানে আমি ল'ৰা ছোৱালীখিনিক উৎসাহ দিছোঁ, কিন্তু মানে এইখিনি আমাৰ সফলতাখিনি, তোমালোকৰ সফলতাখিনি আমাৰ সফলতা, এনেকুৱা যিটো মানে টেকনিক লগাই পেলাই আপোনালোকে এইটো কাম কৰিছে, আপোনালোকে নাভাবিব যে আপোনাৰ আজিকালি ল'ৰা ছোৱালীখিনি বা বাকী মানুহবোৰ বিৰাট মূৰ্খ, চব বেঙা হৈ আছে, কেৱল আপোনালোকে চালাক। সেই বস্তুটো ভুলত নাহে। আপোনালোকে যিখিনিৰ পৰা ভাবিব, ল'ৰা ছোৱালীয়ে সেইখিনিৰ পৰা তাৰ ওপৰ লেভেলটো ভাবে। আজিকালি ল'ৰা ছোৱালী ইমানখিনি মানে স্মাৰ্ট যে আপোনালোকে দিয়াৰ লগে লগে খুচৰি পেলাই ল'ৰা ছোৱালীয়ে উলিয়াই দিব পাৰিব ডাটাখিনি যে আপোনালোকে সঁচা কথা কৈছে নে মিছা কথা কৈছে। গতিকে মানুহক বেঙা বুলি ভাবি পেলাই যদি ভাবিছে যে আগুৱাই যাব পাৰিম, সেই যুগটো গ'ল। সেইটো যুগ আজিৰ পৰা 10 বছৰ আগতে আছিলে। মানুহক মিছা ঠগি পেলাই আগবাঢ়ি যাব পাৰিব। এতিয়া বৰ্তমান যুগটো বেলেগ হ'ল। এতিয়া অকণমান যদি মিছা কথা কৈ পেলাই যদি অনলাইন প্লেটফৰ্মত বা অফলাইনতে হওক, য'তে হওক, কিবা মিছা কথা কৈ যদি আগবাঢ়িম বুলি ভাবিছে, ধৰা যে পৰিব, সেইটো চিয়ৰ থাকিব। গতিকে এটলিষ্ট মানে ল'ৰা ছোৱালীখিনি বিপথে পৰিচালিত আপোনালোকে নকৰিব। যদি কৰিব আছে, চাওক, এই পৰীক্ষালৈ এমাহ আগত চেনেল এটা খুলি পৰীক্ষাৰ 20 দিন আগত কেইটামান ভিডিঅ' দি পেলাই যদি ল'ৰা ছোৱালী যদি টপ কৰিলে হয়, গোটেই বছৰত পঢ়া শুনা কৰা ল'ৰা ছোৱালীকেইটা 100% নহয়, 100তকৈ ওপৰত দিবলগীয়া হ'ল হয়। এই মিছা কিছুমান ফেক বস্তু কিছুমান ID কিছুমান খুলি লৈ পেলাই যিটো কাৰবাৰ কৰি আছে এই চেনেলবোৰে নতুনকৈ। আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোককো কৈছোঁ, যোনটো চেনেল ষ্টাৰ্ট কৰিছে, কথাটো কৈছোঁ, যিসকলে ষ্টাৰ্ট কৰিছে এই ট্ৰেণ্ডটো যে মিছা বস্তু কিছুমান লোকৰ কিছুমান ক্ৰেডিট নিজে টানি আনি পেলাই দেখুৱাটো, যোন নিজে প্ৰথমতে ফেক, যোনে প্ৰথমতে আৰম্ভণিটোৱে মিছা, সেইসকলে তোমালোকক সঁচা ৰাস্তাত কেতিয়াবা দেখুৱাব পাৰিব জানো? কেতিয়াও নোৱাৰে। কাৰণ ল'ৰা ছোৱালীয়েতো অলৰেডি গমেই পাই গৈছে। গতিকে যোন নিজে মিছা, সি আৰু সঁচা তোমালোকক সঁচা ৰাস্তা, শুদ্ধ ৰাস্তা কেতিয়াবা দেখাব পাৰিব জানো? চ' অলপমান ভাবি চাবা। এই মিছা এই মানুহবোৰৰ এণ্টাৰটেইনমেণ্টৰ কাৰণে ঠিক আছে, অকণমান ধেমালি কৰিবলৈ যদি এণ্টাৰটেইনমেণ্ট মন আছে, ভিডিঅ'বোৰ চোৱা, তেওঁলোকৰ নাচ গান, চশমা পিন্ধি কিবা মাটিত বাগৰি দিব, কিবা কৰিব। কিন্তু যদি ভালকৈ পঢ়িব মন আছে, যিসকলে পঢ়ায়, তোমালোকে অলপ খুচৰি চোৱা ভালদৰে, বা এটলিষ্ট গম পাবা যে ডিফাৰেঞ্চটো কি, কোন সঁচা কোন মিছা। ঠিক আছে, থেংক ইউ ভেৰি মাছ।